খৰাঙৰ বাবে চন পৰি ৰোৱা ডিব্ৰুগড়ৰ নপাম ধান গাঁৱত সেউজ বিপ্লৱ। কৃষি কৰ্মৰে উৎকৃষ্ট নিদৰ্শন একাংশ উদ্যমী যুৱকৰ। 4জনীয়া যুৱকৰ দলটিয়ে চৰকাৰী চাকৰিৰ জৰিয়তে সংস্থাপনৰ আশাত বন্দী নহৈ আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ। ঐক্যবদ্ধভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে ডিব্ৰুগড়ৰ জকাইত 250 বিঘা মাটিত সৰিয়হ, জাতিলাও, ৰঙালাও, বেঙেনা, বিলাহী আৰু মাটিমাহৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। নপাম ধান গাঁৱৰ দলিল সোণোৱাল, ভাইমন সোণোৱাল, গোবিন্দ শইকীয়া, ৰোহিণী মানিকিয়াল আৰু ৰাজু ভৰালীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত চনপুৰা ভূমিত এতিয়া সৰিয়হৰ হালধীয়া হাঁহিয়ে নহয়, লমালমে লাগিছে জাতিলাও, বেঙেনা, বিলাহীৰ উপৰিও প্ৰায় 70 বিঘা ভূমিত মাটিমাহৰ খেতিৰে এক বিপ্লৱৰ সূচনা কৰিছে। লাও আছে 4.5 বিঘা, মাটিমাহ আছে 60 বিঘা, তেনেকৈ অন্যান্য আৰু সৰিয়হ আছে 150 বিঘামান। বিগত সময়ত ইয়াত ধান খেতি হৈছিল, কিন্তু এইবাৰ ধান খেতি কৰিব নোৱাৰিলে আৰু এইবাৰ কিন্তু আপোনালোকে অন্য খেতি কৰিছে। অইন বছৰ আমাৰ ধান খেতি হয়, তেতিয়া সেইটো সময়ত টাইমটো আৰু নহয়গৈ। ধান খেতি হ'লে মানে সৰিয়হ খেতি কৰিব নোৱাৰে, পিছতীয়া হৈ যায়। আৰু এইবাৰ একেবাৰে খৰাং হৈছিলে। খৰাং হওঁতে আমি কি কৰিম এতিয়া, কেনেকৈ ধৰণৰকৈ আগবাঢ়িম খেতিত, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিয়ে আমি আগবাঢ়িলোঁ। লাষ্টত মাটিবিলাক এনেই থাকি যাব, আমি সৰিয়হ মাটিমাহ চাটিমাহ তেনেকৈ কৰি খেতি কৰিব লগা কাৰণে আগবাঢ়ি দেখিলোঁ এতিয়া বহুত ভালেই হৈছে, ভালো লাগিছে বাৰীখনত আহি। আৰু লগতে আমি 4জন লগতে আৰু অন্যান্য মানুহো স্বাৱলম্বী হ'ব পৰা গৈছে। হয়, নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে এই 4জন যুৱকৰ উদ্যোগত এনেধৰণে এতিয়া কৃষি পথাৰত ব্যস্ত হৈ আছে কৃষকসকল, অঞ্চলৰ কৃষকসকল। আৰু এজন যুৱক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে চৰকাৰী সাহায্য বা কিবা সাহায্য পাইছেনে এই খেতি কৰাৰ ক্ষেত্ৰত? চৰকাৰী সাহায্য একো পোৱা নাই, আমাৰ নিজৰ ধৰণে হেৰি কৰিছোঁ। ইয়াত জলসিঞ্চনৰ ব্যৱস্থা কেনেকৈ কৰিছে? একো নাই তেনেকৈ। আগন্তুক মাঘ বিহু উপলক্ষে আগতীয়াকৈ মাটিমাহ বজাৰত উলিয়াই দিয়াৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে। যুৱকৰ দলটোৰ সৈতে একাংশ মহিলাই সহযোগিতা আগবঢ়াই আনন্দ স্ফূৰ্তিৰ মাজেৰে মাটিমাহ চপোৱাত ব্যস্ত হৈছে এনেদৰে। বঙাইগাঁও জিলা আৰক্ষীৰ বিশেষ পদক্ষেপ। জিলাখনত কৰ্মৰত আৰক্ষীৰ বাবে বাধ্যতামূলক শাৰীৰিক অনুশীলন। বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই প্ৰতিদিনে পুৱা সকলোকে শাৰীৰিক অনুশীলনত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। জোৱানৰ পৰা আৰম্ভ কৰি বিষয়া পৰ্যায়ৰ সকলোৱে এই নিৰ্দেশ মানি শাৰীৰিক অনুশীলনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিজেও এই শাৰীৰিক অনুশীলনত অংশগ্ৰহণ কৰি আহিছে। বঙাইগাঁও পুলিচ ৰিজাৰ্ভৰ খেলপথাৰত পুৱা 6 বজাত সকলোৱেই পিটি পেৰেডত সমবেত হৈ ৰোড মাৰ্চৰ লগতে বিভিন্ন শাৰীৰিক ব্যায়াম কৰে। দৈনিক এনেদৰে আৰক্ষীৰ লোকসকলে 1.5 পৰা 2 ঘণ্টা ধৰি শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে। জিলা আৰক্ষীৰ এই পদক্ষেপক এডিজিপি জিপি সিঙেও টুইটযোগে প্ৰশংসা কৰিছে। আৰক্ষীৰ লোকসকলক শাৰীৰিক আৰু মানসিকভাৱে অধিক সবল কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুপ্ৰেৰণা অনুসৰি এইদৰে শাৰীৰিক অনুশীলন কৰি যোৱা বুলি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়ে। তাই উদ্দেশ্য যে যিখিনি পুলিচ পাৰ্চনেল আছে বঙাইগাঁও জিলাত সকলোৱে যাতে ফিট থাকে। অকল পুলিচ ৰিজাৰ্ভ বা সদৰ থানাই নহয়, বাকী থানাবিলাকতো পিটি পেৰেড কৰিবলৈ দিয়া হৈছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও স্বাস্থ্যৰ সম্পৰ্কে জোৰ দিছে যাতে সকলো পুলিচ পাৰ্চনেলে ফিট হৈ থাকে। আৰু সেয়ে অনুপ্ৰাণিত হৈ আমি ইয়াত পিটি পেৰেড আমি ৰেগুলাৰলি কৰা আৰম্ভ কৰিছোঁ। বঙাইগাঁও জিলা আৰক্ষীক অধিক সবল আৰু শক্তিশালী কৰি তোলাৰ বাবে জিলাখনৰ থানা পৰ্যায়তো শাৰীৰিক অনুশীলনৰ নিৰ্দেশ দিয়ে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে। বিদ্যালয়খনত আছে এখন সুন্দৰ ফুলনি বাগিচা। বিদ্যালয়খনৰ অন্তৰ্ভাগ অতি মনোমোহা। প্ৰতিখন বেৰত ওলোমাই ৰখা হৈছে ভাৰতৰ মহামনীষৰ ফটো। প্ৰতিখন বেৰত আছে মহৎ লোকৰ বাণী।
আনফালে মুঠ 3গৰাকী শিক্ষকে ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে বিদ্যালয়ত উপস্থিত হয়। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক চাফ চিকুণ কৰিবলৈ দি প্ৰাৰ্থনা কৰায়। প্ৰাৰ্থনা সভাত প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলক মহৎ লোকৰ বাণী শুনোৱাৰ লগতে একোটা কুইজত অংশগ্ৰহণ কৰায়। বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন। মুঠতে স্থানীয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছে এইখন ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয়। মই এখন ব্যতিক্ৰমী বিদ্যালয় দেখুৱাম আৰু এই বিদ্যালয়খন হৈছে ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন ব্যক্তিগত বিদ্যালয়ৰ লগত ফেৰ মাৰিবাকৈ নিৰ্মাণ কৰি তুলিছে আৰু এটা কথা ক'ব লাগিব যে এই বিদ্যালয়খন কোনো কাৰণতে ব্যক্তিগত বিদ্যালয়তকৈ কোনো গুণেই কম নহয় আৰু সুন্দৰ এটা পৰিৱেশ বুলি ক'ব লাগিব। এই সুন্দৰ পৰিৱেশটো গঢ়ি তুলিছে তেওঁলোকৰ শিক্ষকৰ একাগ্ৰতাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ একাগ্ৰতাৰ ওপৰত বিৰাজ কৰাৰ কাৰণে আচলতে এইদৰে তেওঁলোকে এক সুন্দৰ পৰিৱেশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ তালিকাৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ তালিকা এইদৰে আচলতে সুন্দৰকৈ নামফলক আঁৰি থৈছে। এইখন হৈছে ৰণথলী সমবায় প্ৰাথমিক বিদ্যালয়। মই পোনে পোনে অলপ ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। এখন ব্যতিক্ৰমী বিদ্যালয় বুলি এইকাৰণে কৈছোঁ, বহু চৰকাৰী বিদ্যালয় এতিয়াও বহু উন্নত হৈ আছে। তেওঁলোকে কোনো আন্তঃগাঁথনিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত সকলো ফালৰ পৰা পিছপৰা, কিন্তু আপোনালোকে যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে আচলতে চৰকাৰী বিদ্যালয়খন গঢ়ি তুলিছে, কেনেদৰে গঢ়িছে আপোনালোকে? চাওক, য'ত মন থাকে তাত কাৰ্যও ভাল হয়। প্ৰতিখন বিদ্যালয়ে আন্তঃগাঁথনি উন্নয়ন যদিও পাইছে, তেওঁলোকে হয়তো যদিও ব্যৱহাৰ কৰিছে, হয়তো পৰিকল্পিতভাৱে ব্যৱহাৰ কৰা নাই। য'ত পৰিকল্পিতভাৱে আন্তঃগাঁথনি উন্নয়নবিলাক ব্যৱহাৰ কৰা হয় আৰু পৰিকল্পিতভাৱে পৰিকল্পনা কৰি পাঠ পৰিকল্পনা কৰি বা বিদ্যালয়খনৰ উন্নয়নৰ পৰিকল্পনা কৰি যদি তেওঁলোকে কাৰ্যটো আগবাঢ়ে, নিশ্চয় বিদ্যালয়খন কোনো কাৰণতে পিছ পৰি নাথাকে। অন্য চৰকাৰী বিদ্যালয়তকৈ আপোনাৰ বিদ্যালয়খন অলপ ব্যতিক্ৰম কিয়? কেনেকৈ কৰিলে? মই ব্যতিক্ৰম বুলি নকওঁ, কাৰণ গতানুগতিকভাৱে যিখিনি কৰিব লাগে সেইখিনি মই কৰিয়ে আছোঁ। এখন বিদ্যালয়ত মই প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ যেতিয়া মোৰ যিখিনি পৰিকল্পিতভাৱে যি কৰিব লাগে মই সেইখিনিয়ে কৰি আছোঁ। এই যিবিলাক আপোনালোকে কৰিছে, ফ্লেক্সৰ পৰা আৰম্ভ কৰি যিবিলাক কৰিছে, আঁৰিছে, এইবিলাক কাম কোনে কৰে? আপুনি? এইবিলাক কাম আমাৰ প্ৰধান শিক্ষক হিচাপে ময়ো কৰোঁ আৰু মোৰ সহকাৰী শিক্ষক তপস্যনাথ দেৱে কৰে। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী মহিলা। সম্প্ৰতি এই মহিলাগৰাকীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। মৌ পালনৰ জৰিয়তেও যে ধন উপাৰ্জন কৰিব পাৰি তাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম কুঞ্জলতা দাস। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ এইগৰাকী মহিলা 2 সন্তানৰ মাতৃও। বিগত 2018 চনত গুৱাহাটীৰ IIEৰ উদ্যোগত এমহীয়া মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এইগৰাকী মহিলাই ঘৰতে 20 বাহ মৌ পালন কৰি আহিছে। উদ্যমী মহিলা কুঞ্জলতা দাসে বছৰি প্ৰতিটো বাহৰ পৰা 10ৰ পৰা 12 লিটাৰ মৌ ৰস সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ জানিব দিয়া মতে প্ৰতি লিটাৰ মৌ ৰস 400 টকাকৈ বিক্ৰী কৰি বছৰি 80,000ৰ পৰা 1 লাখ টকা উপাৰ্জন কৰি আহিছে তেওঁ। কিন্তু এইগৰাকী মহিলাই আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য। ভৱিষ্যতে 50 বাহ মৌমাখি পালনৰ পৰিকল্পনা কৰা কুঞ্জলতা দাসে বিচাৰিছে চৰকাৰী সাহায্য। উল্লেখ্য যে যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে যুৱক যুৱতীসকলে হাবাথুৰি খাই ফুৰিছে, তেনে সময়তে কুঞ্জলতা দাসে মৌ পালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। সঁচাকৈ 2 সন্তানৰ মাতৃ কুঞ্জলতা দাসৰ প্ৰচেষ্টা শলাগিবলগীয়া।